সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ ফাগুন মাহৰ 3 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ সপ্তমী তিথি, দিনৰ 2:21 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ভৰণী নক্ষত্ৰ, দিনৰ 2:07 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:04:51 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:12:33। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ হ'ব মনুষ্যগণ, হাতীৰ অস্থি, মহেন্দ্ৰ যোগ। অষ্টোত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতেও শুক্ৰৰ দশাকে লাভ কৰিব। কিন্তু দিনৰ 2:07 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে ৰাক্ষস গণ হ'ব মেঘৰ অস্থি। অষ্টোত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতেও ৰবিৰ দশাকে লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দখিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 10:11 পৰা 11:36। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 8:10 পৰা 10:11। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে, এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি গোটেই দিনটো আনন্দ আৰু ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। লগতে পাবলগীয়া ধন বহুদিনৰ পৰা যদি প্ৰাপ্তি হোৱা নাছিল তেনে ধন প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজি এওঁলোকৰ ফূৰ্তিয়াল স্বভাৱে সমাজত লোকপ্ৰিয়তা বঢ়াব। গতিকে সকলোৰে সৈতে আজি মিলা প্ৰীতিৰে দিনটো পাৰ হোৱা দেখা যাব। আজি কোনোবা বন্ধুৰ হয়তো অনুপস্থিতি অনুভৱ কৰিব পাৰে, কোনোবা প্ৰিয় বন্ধু আপোনাৰ ওচৰত নাথাকিব পাৰে, কিন্তু আজি শুভ উপদেশ প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল আছে। গতিকে কোনোবা ব্যক্তিয়ে হয়তো ভাল উপদেশ আজিৰ দিনটোত আপোনাক দিব পাৰে। বাকী অন্য সকলো ক্ষেত্ৰত দিনটো শুভভাৱে পাৰ হ'ব, কিন্তু জীৱনসংগীৰ স্বাস্থ্যৰ যত্ন ৰখাটো আপোনাৰ বাবে ভাল হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ বিদ্যাত পৰিৱৰ্তন আহিব পাৰে। গতিকে পঢ়া শুনা একেটা বিষয়ে হয়তো পঢ়াত ইচ্ছা অকণমান নাথাকিব পাৰে। কিছু সময় এটা বিষয়, অন্য কিছু সময় এটা বিষয়ত এওঁলোকে অধ্যয়ন কৰিব বিচৰা দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া। বৃষ ৰাশি ব্যক্তিসকলে আজি সন্ধিয়া ক'ৰবাত প্ৰিয়জনৰ সৈতে হয়তো যাবলগীয়া হ'ব পাৰে। অৱশ্যে এওঁলোকৰ চিনেমা চোৱা, ক'ৰবাত ফুৰিব যোৱা এনেধৰণৰ ক্ষেত্ৰত আজি মন যাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে যিসকল ব্যক্তিয়ে ক'ৰবাৰ পৰা ব্যৱসায় বাণিজ্য কৰি আহি আছে বিগত দিনৰ পৰা, আজি সেই ব্যৱসায় আপোনাৰ অকণমান উন্নতি লাভ কৰিব। কিবা হয়তো বেচা বিক্ৰী আপোনাৰ কৰিবলগীয়া হ'ব পাৰে। অকণমান ক্ৰয় বিক্ৰয়ৰ যোগ আজি দেখা পোৱা গৈছে। ধন প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে। গতিকে হাতত কম বেছি পৰিমাণে হ'লেও আপোনাৰ ধন থাকিব। ৰাজহুৱা কামত ব্যস্ত হৈ পৰাৰ সম্ভাৱনাও আজি যথেষ্ট আছে। গতিকে কিবা ৰাজহুৱা কামত হয়তো আপুনি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। আজিৰ দিনটোত এই বৃষ ৰাশিৰ ব্যক্তিসকলে কিবা চিঠি পত্ৰ, ইমেইল এনেধৰণৰ কিবা ক্ষেত্ৰৰ ফালৰ পৰা হয়তো কিবা খবৰ লাভ কৰিব পাৰে। প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়াও হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নিজৰ উদ্দেশ্যত উপনীত হ'বলৈ চেষ্টা আজি
অশেষ কৰা দেখা যাব। গতিকে কিবা উদ্দেশ্য যদি আছে সেই উদ্দেশ্যসমূহ আপোনাৰ আজি পূৰ্ণ হ'ব। পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰাও নতুন কিতাপ পঢ়াৰ ইচ্ছা প্ৰবল বাঢ়িব। গতিকে পুৰণা বিষয় অধ্যয়ন কৰাতকৈ এওঁলোকে নতুন বিষয় অধ্যয়ন কৰিব বিচৰা দেখা যাব। বাকী বিবাহিতসকলৰ অকণমান মধ্যম দেখা পোৱা গৈছে। প্ৰিয়জনৰ বাবে হয়তো আজি খৰচৰ মাত্ৰাও বাঢ়িব পাৰে। অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব ৰূপালী। মিথুন ৰাশি। মিথুন ৰাশি ব্যক্তিসকলৰ আজি জীৱনসংগীৰ কিবা কথাই আপোনাৰ মনত অকণমান সুখ সমৃদ্ধি বৃদ্ধি কৰিব। লগতে আজি আয় আপোনাৰ সন্তোষজনকভাৱে বৃদ্ধি পাব। গতিকে উপাৰ্জনৰ মাত্ৰা বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। কিন্তু অতি সোনকালে ধন উপাৰ্জন কৰাৰ ইচ্ছা মনত আজি চলি থাকিব পাৰে। আজি শাৰীৰিক শক্তি, শাৰীৰিক ঊৰ্জা, মানসিক ইচ্ছা প্ৰবল বাঢ়িব। গতিকে কিছু এনাৰ্জি আজিৰ দিনটোত এই মিথুন ৰাশি ব্যক্তিসকলে লাভ কৰিব। কিন্তু খঙৰ মাত্ৰা অকণমান বাঢ়িব পাৰে। গতিকে যিমান পাৰে নিজৰ খং নিয়ন্ত্ৰণ কৰি ৰখাটো ভাল হ'ব। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ কথা মতেই হয়তো আপুনি চলিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে ঋষি ব্যক্তিসকলে পৰালৈ আনক প্ৰতিশ্ৰুতি নিদিব, কিয়নো আনক প্ৰতিশ্ৰুতি দি হয়তো কিবা কাৰণবশতঃ সেই প্ৰতিশ্ৰুতি আপুনি পাহৰিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিলে ভাল হ'ব। কৰ্মক্ষেত্ৰতো আজি বিগত দিনৰ ফাঁচি থকা কামসমূহ আজি সুকলমে হৈ পৰিব। গতিকে কৰ্মত অগ্ৰগতি লাভ কৰিব। জীৱনসংগীৰ বাবেই হয়তো হঠাৎ কিবা ছাৰপ্ৰাইজ আপুনি পাব পাৰে। গতিকে লক্ষ্য কৰিলে মিথুন ৰাশি ব্যক্তিসকলৰ সকলো দিশৰ পৰা দিনটো শুভভাৱেই পাৰ হ'ব। বিদ্যাত অকণমান মনোযোগ কমিব পাৰে, বাকী সকলো দিশত শুভ। গতিকে আজিৰ দিনটোৰ বাবে শুভ সংখ্যা থাকিব এওঁলোকৰ 5 আৰু শুভ ৰং হ'ব ৰঙা। কৰ্কট ৰাশি। কৰ্কট ৰাশি ব্যক্তিসকলৰ মনত অকণমান আজি চিন্তা চলি থাকিব পাৰে। অৱশ্যে চিন্তাই বেমাৰৰ সূত্ৰপাতো আনিব পাৰে। গতিকে যিমান পাৰে কমকৈ চিন্তা কৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। আজি আনক দান পুণ্য কৰাৰ হয়তো ইচ্ছা আপোনাৰ মনত আহিব পাৰে। এই ৰাশি ব্যক্তিসকলক আজি জীৱনসংগীয়ে ধন উপাৰ্জন কৰা, ধন সঞ্চয় কৰাত হয়তো কিবা উপদেশ দিব পাৰে। বাকী সংযমী মনোভাৱ গঢ়ি উঠিব। গতিকে ধন বৰ বিশেষ এওঁলোকে খৰচো আজি নকৰে। যদিও খৰচ কৰিবলগীয়া হয় অকণমান চাই চিতি এওঁলোকে খৰচ কৰা দেখা যাব। পৰিয়ালত আজি হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব। প্ৰিয়জনৰ সৈতেও ৰোমান্টিক ভাৱত আপোনাৰ দিনটো পাৰ হ'ব। কিন্তু এই ৰাশি ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত আজি ভাল কিবা খবৰ লাভ কৰিব পাৰে। আজি আপুনি কৰা কাম বনবোৰৰ প্ৰশংসাও লাভ কৰিব। গতিকে লক্ষ্য কৰিলে কৰ্কট ৰাশি ব্যক্তিসকলৰ সকলো দিশত দিনটো শুভভাৱেই পাৰ হ'ব। আজি কিবা হয়তো গোপনীয় কথা আপুনি গম পাব পাৰে কাৰোবাৰ। লগতে আজিৰ দিনটোত বিদ্যা তেওঁলোকৰ শিক্ষাগুৰুৰ বিশেষ শুভ দৃষ্টি থাকিব। গতিকে শিক্ষাগুৰুৱে আপোনাক পঢ়া শুনাটো সহায় কৰিব। লগতে আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 8 আৰু শুভ ৰং হ'ব গেৰুৱা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলে আজি বাহিৰত ঘূৰা ফুৰা কৰিব বিচৰা দেখা যাব। গতিকে ঘৰত বৰ বিশেষ আজিৰ দিনটোত এওঁলোকৰ মন নবহিব। আজি প্ৰবঞ্চনাৰ পৰা অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। বাকী অৱশ্যে এই ৰাশি ব্যক্তিসকলে আজি ধন কিছু উপাৰ্জন কৰিব পাৰিব। উপাৰ্জনৰ মাত্ৰা অকণমান বৃদ্ধি পোৱা দেখা যাব। পৰিয়ালত কোনোবা সদস্যৰ হয়তো আপুনি প্ৰয়োজনীয়তা পূৰণ কৰিবলগীয়াও আজি হ'ব পাৰে। প্ৰেম সম্বন্ধৰ ফালৰ পৰা আজি যিমান পাৰে আনৰ কথা নুশুনিব। আনৰ কথাই হয়তো প্ৰেমত অকণমান খেলি মেলি লগাব পাৰে। গতিকে গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত হঠাৎ এই ৰাশি ব্যক্তিসকলৰ কাম বনবোৰৰ হয়তো নিৰীক্ষণ কোনোবাই কৰিব পাৰে। বাকী ৰাশি ব্যক্তিসকলৰ ব্যৱসায়ত নতুন দিশৰ সূচনা হ'ব। গতিকে ব্যৱসায়িকসকলে আজি নতুন দিশ কিছু প্ৰাপ্তি হ'ব। সেই দিশে আপোনালোকে উপাৰ্জন নতুবা অগ্ৰগতি কৰিব পাৰিব। আজি মনৰ ইচ্ছা আৰু আশাবোৰ পূৰণ কৰা এওঁলোকক দেখা যাব। গতিকে যি কাম কৰি ভাল পায় সেই কামহে কৰা দেখা যাব। ভাল নোপোৱা কোনো ক্ষেত্ৰত কোনো কাম এওঁলোকে কৰা দেখা নাযায়। সংগীত শুনাৰ অকণমান ইচ্ছা বাঢ়িব পাৰে। বাকী এই ৰাশিৰ বিদ্যাৰ্থীসকলৰ পঢ়া শুনাৰ ফালৰ পৰা অতি সুন্দৰ। পঢ়া শুনাত মন আজি বহুৱাব পাৰিব বিগত দিনৰ তুলনাত। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। কন্যা ৰাশি।
কন্যা ৰাশি ব্যক্তিসকলৰ আজি মনত সকাৰাত্মক চিন্তা আহিব। গতিকে সেই সকাৰাত্মক চিন্তাই আপোনাক আজি কিছু পজিটিভ এনাৰ্জি দিয়া দেখা যাব। লগতে ছাত্ৰ ছাত্ৰীসকলৰ আজি বিশেষ আনন্দৰ যোগ দেখা পোৱা গৈছে। পঢ়া শুনাৰ ফালৰ পৰাই হওক নতুবা অন্য ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকল কিছু আনন্দিত হৈ থকা দেখা যাব। নতুন আৰ্থিক পৰিকল্পনা সফল হ'ব। গতিকে ধন আপোনাৰ হাতলৈ আপোনাৰ দিশলৈ আজি ধনৰ আগমন হোৱা দেখা যাব। নতুন বৈবাহিক সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনাও আজি প্ৰবল আছে। গতিকে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত বিবাহৰ আজি আলোচনা হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি সকলো দিশত নতুনত্ব আহিব। বিশেষকৈ নতুন প্ৰেম সম্বন্ধ গঢ়ি উঠাৰো সম্ভাৱনা প্ৰবল আছে। দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। ব্যৱসায়িক ক্ষেত্ৰৰ আজি কিছু লাভালাভ আপুনি ঘৰৰ পৰা ওলাই গ'লেহে লাভ কৰিব। আজি সৰু সুৰা যাত্ৰাও আপুনি কৰিবলগীয়া হ'ব পাৰে। লগতে এই ৰাশি ব্যক্তিসকলৰ চাকৰি বাকৰিৰ ক্ষেত্ৰৰ ফালৰ পৰা যাতে আপুনি ইফালৰ কথা সিফালে কৈ নুফুৰে। তেনে কৈ ফুৰিলে আপোনাৰ অকণমান কৰ্মক্ষেত্ৰত খেলি মেলি হ'ব পাৰে। হয়তো পদচ্যুতিও আপোনাৰ কৰ্মক্ষেত্ৰত হ'ব পাৰে। গতিকে সতৰ্ক থকাটো ভাল হ'ব। ইয়াৰ বাহিৰে বহুদিনৰ পৰা যদি কিবা কাম কৰিম বুলি ভাবি আছিল, কিবা যদি কথা আপুনি ভাবি আছিল, সেই ভাবি থকা কথাবোৰ আজি সিদ্ধি হ'ব। আজি প্ৰেমত আপুনি কিছু প্ৰশংসা লাভ কৰিব। প্ৰিয়জনৰ পৰা প্ৰশংসা প্ৰাপ্তিৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। বাকী অন্য সকলো দিশত দিনটো অতি শুভভাৱেই পাৰ হ'ব। বিদ্যাত দিনটোৰ শেষৰ ভাগত মনোযোগ অকণমান কমিব পাৰে পঢ়াৰ ক্ষেত্ৰত। বাকী অৱশ্যে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব ৰঙা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলে মনত সেইবোৰ চিন্তা অনাৰ চেষ্টা কৰিব যিবোৰ চিন্তাই আপোনাক পজিটিভ এনাৰ্জি দিয়ে। তেনে কৰিলে আপোনাৰ দিনটো আজি সকলো দিনতকৈ অতি শুভ হৈ পৰিব। লগতে আজি সকলো দিশ আপোনাৰ বাবে সুৰক্ষিত। গতিকে যি কামেই নকৰক কিয় সেই কামত আপুনি সফলতা লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে ধন সম্বন্ধীয় কিবা যদি সমস্যা চলি আছিল, পাবলগীয়া ধন যদি আছিল, সেই ধন প্ৰাপ্তিৰ আজিৰ দিনটোত সম্ভাৱনা যথেষ্ট আছে। আজি ঘৰৰ কিবা বয় বস্তু আপুনি ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ ঘৰৰ সামগ্ৰী আপুনি ক্ৰয় কৰাত খৰচ অকণমান হ'ব পাৰে। কিন্তু প্ৰেমৰ ক্ষেত্ৰত অকণমান হয়তো প্ৰিয়জন আজি অস্থিৰ হৈ থাকিব পাৰে। গতিকে প্ৰিয়জনক আপুনি নিজৰ নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰিব। বাকী আপোনাৰ বিশেষকৈ চিনেমা চোৱাৰ ইচ্ছা অকণমান বাঢ়িব পাৰে। সংগীত চিনেমা এনেধৰণৰ ক্ষেত্ৰৰ লগত আপোনাৰ যোগাযোগ আজি বাঢ়িব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ শেষৰ ভাগত হয়তো আপোনাৰ ঘৰত কোনো আলহীৰ আগমনে কৰিবলগীয়া কামত অকণমান খেলি মেলি হ'ব পাৰে। নতুবা অকণমান পিছলৈ থৈ দিবলগীয়া হ'ব পাৰে কোনো আলহীৰ আগমনে। কিন্তু এওঁলোকৰ দিনটোৰ আৰম্ভণি খুব ব্যস্তভাৱে পাৰ হ'ব। বিবাহিতসকলৰ বাবেও আজিৰ দিনটো অতি সুন্দৰ দেখা পোৱা গৈছে। পঢ়াত আগ্ৰহ ধাউতি বাঢ়িব। গতিকে পঢ়া শুনাটো আপুনি আজি জ্ঞান অৰ্জন, নতুন কথা শিকিব পাৰিব। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব গেৰুৱা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি খঙৰ পৰিমাণ অকণমান বৃদ্ধি পোৱা দেখা যাব। এই খঙৰ পৰিমাণে আপোনাৰ প্ৰিয়জনৰ সৈতে হয়তো সম্বন্ধত দূৰত্ব আনিব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ খৰচ আজি য'তে ত'তে খৰচ হোৱা দেখা যাব। খৰচত কিছু নিয়ন্ত্ৰণ ৰাখিব। ঘৰত আপোনাৰ আজি উলহ মালহৰ পৰিৱেশ গঢ়ি উঠিব। গতিকে কিবা কথা নতুবা কিবা কামেই আপোনাৰ ঘৰত খুব সুন্দৰ এক পৰিৱেশ গঢ়ি তুলিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি আত্মীয়তা বাঢ়িব। গতিকে ইজনে সিজনৰ মনৰ কথা আজি বুজি উঠা দেখা যাব। লক্ষ্য কৰিলে সকলো দিশত আপুনি লাভান্বিত হ'ব পাৰিব। আজি এই ৰাশি ব্যক্তিসকলৰ যদি কোনো আঁতৰত আলহী আছে, সেই আলহীৰ সৈতেও যোগাযোগ হ'ব পাৰে। কিন্তু খৰচৰ মাত্ৰা আপোনাৰ সন্ধিয়াৰ ভাগত ঘৰুৱা খৰচ অকণমান হ'ব পাৰে। ইয়াৰ বাহিৰে ৰাইজৰ সহযোগ প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল আছে। গতিকে যিকোনো ক্ষেত্ৰত ৰাইজৰ সহায় সহযোগিতা আপুনি নিশ্চয় লাভ কৰিব। এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে ভৱিষ্যতৰ হয়তো চিন্তা আজি মনত আহিব পাৰে। বিশেষকৈ ভৱিষ্যতৰ কাম বনৰ, ভৱিষ্যতৰ কৰ্মৰ, বিশেষকৈ ক'ৰবাত ফুৰিব যোৱাৰো হয়তো ইচ্ছা মনত আহিব পাৰে। বাকী দিনটোত অন্য সকলো দিশত শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। ধনুৰাশি।
ধনুৰাশি ব্যক্তিসকলৰ আজি আজৰি সময়ৰ সদুপয়োগ হ'ব। আজৰি সময়ত তেওঁলোকক কিছু সংগীত, নৃত্য গীত নতুবা চিনেমাৰ সৈতে জড়িত হৈ থকা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে যদি ক'ৰবাত পূৰ্বতে ধন ইনভেষ্ট নতুবা সঞ্চয় কৰি থৈ দিছিল, তেনে ধনৰ পৰা আজি লাভৰ যোগ দেখা পোৱা গৈছে। আজি ঘৰত কিবা প্ৰয়োজনীয় সা সামগ্ৰী, বিশেষকৈ মূল্যৱান সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ৰাত্ৰি হয়তো অকণমান আপোনাৰ টোপনি আজি কমকৈ আহিব পাৰে। কৰ্মক্ষেত্ৰত কাম বনৰ প্ৰশংসা লাভ কৰিব, গতিকে আপুনি কৰা কাম বনবোৰৰ আজি প্ৰশংসা কৰ্মক্ষেত্ৰত নিশ্চয় লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে অকণমান পঢ়া শুনাৰ পৰা দূৰত্ব বজাই ৰখা দেখা যাব। বন্ধুৰ সৈতে দিনটোৰ বেছি সময় পাৰ হ'ব, হয়তো পঢ়াৰ কিছু কম গুৰুত্ব দি বন্ধুৰ সৈতে বেছি সময় পাৰ কৰা লোকক দেখা যাব। জীৱনসংগীৰ কিবা ক্ষেত্ৰত হয়তো আপুনি খৰচ কৰিবলগীয়াও আজি হ'ব পাৰে। অৱশ্যে সন্ধিয়াৰ সময়খিনি প্ৰেমৰ ফালৰ পৰা নতুবা বৈবাহিক সম্বন্ধৰ ফালৰ পৰা অত্যন্ত শুভ দেখা পোৱা গৈছে। আজি শুভ সংবাদ প্ৰাপ্তিৰ বিশেষ যোগ আছে। গতিকে ধনুৰাশি ব্যক্তিসকলে গোটেই দিনটোৰ ভিতৰত কিবা শুভ খবৰ হয়তো আজি পাব পাৰে। মনত যিকোনো কাম সোনকালে কৰাৰ ইচ্ছা প্ৰবল বাঢ়িব। গতিকে অকণমান হয়তো কাম বনবোৰ সোনকালে হোৱাৰো হয়তো আপোনাৰ ইচ্ছা চলি থাকিব পাৰে মনত। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 6 আৰু শুভ ৰং থাকিব আজি কমলা। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলে আজি অকণমান যাত্ৰা বেছিকৈ কৰা দেখা যাব। লগতে এই ৰাশিৰ যিসকল ব্যৱসায়ী আছে, তেওঁলোকে ব্যৱসায় বাণিজ্য কৰাৰ ক্ষেত্ৰত অকণমান সতৰ্ক হৈ চলিব, কিয়নো ব্যৱসায়ত আজি ধন খৰচৰ মাত্ৰা অকণমান বাঢ়িব পাৰে। আজি বন্ধু নতুবা পৰিয়ালৰ সৈতে, বিশেষকৈ পৰিয়ালত দিনটো আনন্দদায়কভাৱে পাৰ হ'ব। আজি প্ৰেমত কিছু মতলীয়া হৈ থকা দেখা যাব এই মকৰ ৰাশিৰ ব্যক্তিসকলক। আজি সংগীত শুনাৰ বিশেষ ইচ্ছা অকণমান বাঢ়িব পাৰে। আজি লগতে এই ৰাশিৰ ব্যক্তিসকলে প্ৰভাৱশালী কোনো ব্যক্তিৰ পৰা কিবা উপদেশ পাব পাৰে। প্ৰভাৱশালী ব্যক্তিৰ আপুনি যোগাযোগত আহিব। আত্মবিশ্বাসো যথেষ্ট থাকিব, গতিকে সাহসী কিবা পদক্ষেপ লোৱা এওঁলোকক দেখা যাব। আজি নতুন সম্বন্ধ কাৰোবাৰ সৈতে গঢ়ি উঠিব পাৰে। বিশেষকৈ নতুন নতুন বন্ধুৰ সৈতেও চিনাকি আজিৰ দিনটোত হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ সন্ধিয়াৰ সময়ত হয়তো কোনো আলহীৰ আগমনে আপোনাৰ কাম বনত অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ এওঁলোকৰ বিদ্যাত আজি আনৰ উপকাৰ লাভ কৰিব। গতিকে আনে কিছু উপকাৰ কৰা দেখা যাব শিক্ষা ক্ষেত্ৰত। বাকী অন্য সকলো দিশত শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব কমলা। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ শাৰীৰিক শক্তি আৰু বিশেষকৈ মানসিক ইচ্ছা আজি প্ৰবল বাঢ়িব। বিগত দিনত যদি কিবা কাম আপুনি বহু সময় লাগিছিল কৰাত, আজি তাৰ আধা সময়তে কাম বনবোৰ শেষ কৰি দিয়া দেখা যাব। গতিকে কৰ্মক্ষেত্ৰত ক্ষিপ্ৰতা বাঢ়িব। এই ৰাশিৰ ব্যক্তিসকলে পূৰ্বতে যদি ধন সঞ্চয় কৰি থৈ দিছিল, সেই সঞ্চয় কৰা ধনৰ আজি সৎ কামত আহিব। আজি বন্ধুৰ সহায়ত হয়তো কোনোবা বিশেষ ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কিছু ব্যক্তিত্বত সকাৰাত্মক পৰিৱৰ্তন আহিব। গতিকে নিজকে কিছু এওঁলোকে পৰিৱৰ্তন কৰিব বিচৰা আজিৰ দিনটোত দেখা যাব। আজিৰ দিনটোত আপোনাৰ আশাবোৰ পূৰ্ণ হ'ব। গতিকে কিবা যদি আশা চলি আছিল বহুদিনৰ পৰা, সেই আশাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনাও যথেষ্ট আছে। নিজক পৰ্যাপ্ত সময় যদি আপুনি দিব নোৱাৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ স্বাস্থ্যত অকণমান প্ৰভাৱ পৰিব পাৰে। গতিকে স্বাস্থ্যৰো যত্ন ৰাখিব। নতুন কৰ্ম প্ৰাপ্তিৰ আজি সম্ভাৱনাও প্ৰবল আছে। গতিকে যিসকল ব্যক্তিয়ে কৰ্মৰ সন্ধানত আছে, তেওঁলোকৰ বাবে অতি শুভ। নতুন কৰ্ম আজি লাভ কৰিব। আজি হঠাৎ ছাৰপ্ৰাইজ পাব পাৰে বিবাহিতসকলৰ হঠাৎ ছাৰপ্ৰাইজ প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে। পঢ়াত অকণমান উদ্বিগ্নতা বাঢ়িব পাৰে, কিয়নো কম সময় পঢ়া শুনা কৰিব বিচৰা এওঁলোকক দেখা যাব। বেছি সময় পঢ়িব দিলে হয়তো অকণমান খঙো বাঢ়িব পাৰে। বাকী কিন্তু অন্য সকলো দিশত শুভ। বিশেষভাৱে আজি শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি যদি আনৰ প্ৰশংসা গুণ গৰিমা কৰে, তেতিয়াহ'লে আপোনাৰ কিন্তু লাভৰ সম্ভাৱনা যথেষ্ট আছে। আজি অতি সহজতে আপুনি আনক প্ৰভাৱিত কৰিব পাৰিব। কিন্তু
আনক দেখুৱাবলৈ যদি খৰচ কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ ধনৰ কিছু অভাৱ হ'ব পাৰে। আজি ৰেখি ব্যক্তিসকলে বন্ধুৰ পৰা কিছু সতৰ্ক হৈ চলাটো ভাল হ'ব। বন্ধুৱে হয়তো কিবা ক্ষেত্ৰত আপোনাৰ ক্ষতি কৰিব পাৰে, গতিকে সতৰ্ক হৈ চলাটো ভাল হ'ব। সঁচা প্ৰেম আজিৰ দিনটোত আপুনি লাভ কৰিব, গতিকে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অতি শুভ দেখা পোৱা গৈছে। আপুনি কৰা কষ্টৰ ফলাফল আজি নিশ্চয় লাভ কৰিব। যি কষ্টই নকৰক কিয়, যি কামেই নকৰক কিয়, সেই কামৰ আজি ভাল ফলাফল লাভ কৰিব। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুবিধাও প্ৰবল আছে, গতিকে ক'ৰবাত হয়তো আজিৰ দিনটোত সুস্বাদু ভোজন আপুনি গ্ৰহণ কৰাৰ সুবিধা পাব। নতুন প্ৰেমত আনন্দ লাভ কৰিব। যিসকল ব্যক্তিয়ে নতুনকৈ প্ৰেমত আহিছে তেওঁলোকে আজিৰ দিনটোত আনন্দ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলৰ মাজে সময়ে পঢ়াৰ পৰা অকণমান দূৰত্ব বাঢ়িব পাৰে। কিছু সময় পঢ়াত মন বহিলে কিছু সময় হয়তো পঢ়াৰ পৰা অকণমান মন বিচলিত হ'ব পাৰে, গতিকে নিজৰ মনক নিয়ন্ত্ৰণ ৰাখিব। আজি পিতৃৰ কিবা ভাল খবৰো পাব পাৰে, গতিকে আজি পিতৃপক্ষৰ পৰা কিবা ভাল খবৰ আহিব। মাতৃয়েও আপোনাক সময়ত কিছু সুস্বাদু ভোজন বনাই কিছু আজিৰ দিনটোত উপকাৰ কৰা দেখা যাব। বিশেষকৈ আপুনি যি ভাবিব সেই ভবা কথাবোৰ সিদ্ধি হ'ব। গতিকে ক'ৰবাত যদি যোৱাৰ পৰিকল্পনাও চলি আছিল, সেই পৰিকল্পনাবোৰো আজি সফল হৈ তুলিব। গতিকে লক্ষ্য কৰিলে মীন ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটোত সকলো দিশত দিনটো অতি শুভ হৈ পৰিব। শুভ সংখ্যা বিশেষভাৱে আজি থাকিব 1 আৰু শুভ ৰং হ'ব আজিৰ বাবে গোলপীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।